পুনৰ নিৰীহৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা। এফালে আৰক্ষীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা, আনফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ অসম আৰক্ষীয়ে। এইবাৰ বৰডুমচাৰ আৰক্ষীৰ বৰ্বৰতা। বৰডুমচা আৰক্ষীয়ে অমানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ। আৰক্ষীৰ পোছাক পিন্ধি গুণ্ডাগিৰিত নাম পৰিছে এতিয়া বৰডুমচা আৰক্ষীৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰে বৰডুমচা আৰক্ষীয়ে। বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ চহৰীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বিশ্বজিৎ চহৰীয়াৰ লগতে ডেকা আৰু দত্ত উপাধিৰ এছআইৰ ওপৰত উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। এজন যুৱকক গুৰুকৈ প্ৰহাৰ কৰাৰ লগতে ভোট জলকীয়া সানি অত্যাচাৰ আৰু মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে এতিয়া বৰডুমচা আৰক্ষীৰ বিৰুদ্ধে। সেইখিনি মুহূৰ্তত আমাৰ সঞ্জিতৰ ওপৰত আক্ৰমণ কৰি যে ৰাইজক যে আক্ৰমণ কৰিছে এই কথাটো বুজাব বিচাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নীতিক বুঢ়া আঙুলি দেখুৱাইছে এই কথাটো স্পষ্ট হৈছে। এতিয়া কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই এই সঞ্জিত মৰাণৰ ওপৰত আক্ৰমণ কৰা অফিচাৰৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই কথাটো আমি চাব বিচাৰিছোঁ। আঘাতপ্ৰাপ্ত যুৱকজন হৈছে বৰডুমচাৰ মহঙৰ সঞ্জীৱ মৰাণ। পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা ভোটদান কৰিবলৈ যাওঁতে যুৱকজনৰ সৈতে আৰক্ষী বিষয়া বিশ্বজিৎ চহৰীয়াৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ পৰিণতিত আৰক্ষীয়ে যোৱাকালি যুৱকজনক মাতি আনি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ এনে বৰ্বৰতাৰ পিছত আজি বৰডুমচাবাসীয়ে বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰে। এনে অমানৱীয় ঘটনাক ধিক্কাৰ জনাইছে জনসাধাৰণে। এনে আসুৰিক কাণ্ড সংঘটিত কৰা অভিযুক্ত আৰক্ষী বিষয়াৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। যোৱা 2 তাৰিখে ইলেকশ্যনৰ দিনা 1 নং মহং জিত বৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত মোৰ দাদাই ভোটদান কৰিবলৈ ৰৈ থকা অৱস্থাত যিহেতু মই প্ৰত্যক্ষদৰ্শী নাছিলোঁ, মই তাত নাছিলোঁ, গতিকে আৰক্ষী বিষয়াজনৰ লগত এটা তৰ্কাতৰ্কিত লিপ্ত হয় লাইন পতা নপতাক লৈ। তাৰ পিছতে আৰক্ষী বিষয়াজনে তাৰ পিছদিনা অৰ্থাৎ যোৱাকালি দাদাক মাতি পঠায়, থানালৈ মাতি পঠায়। গতিকে তেওঁ নিজে আহি থানাত আহি উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত তেওঁক মুঠতে ইমানেই অমানসিক মানে ৰাতি 10:30 বজালৈকে তেওঁক থানাৰ ভিতৰতে ডেৰমান বজাত অহা মানুহজন, নিজে ধৰা দিবলৈ অহা মানুহজন 10:30 বজাত আমাক ঘৰৰ মানুহক চাবলৈ দিছে। প্ৰথম অৱস্থাত ঘৰৰ মানুহক আমাক চাবলৈ দিয়া নাছিলে। আমাক মানে দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। যদিহে মানে ইয়াত থাকত তেতিয়াহ'লে চবৰে নাম লিখি থ'ম, কোনে কোনে আহিছ বুলি কলিতা নামৰ এছআই ছাৰজনে তেওঁ মানে দাবী ধমকি দি আমাক যিসকল লোকে পৰিয়ালৰ লোক খবৰ কৰিবলৈ গৈছিলে বা তেওঁক চাবলৈ গৈছিলে সেইসকলক দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। তাৰপিছতে আমি নিজ চকুৰে আমি মানে দেখিছোঁ বা শুনিছোঁ যে আমি বাহিৰত থানাৰ সন্মুখত ৰৈ থকা অৱস্থাত OC নে কোন এজন বিষয়াই ভোট জলকীয়া খুজি পঠোৱা চিঞৰি ভোট জলকীয়া এটা দুটা আনক তেনেকুৱাকৈ কৈ খুজি পঠিওৱা আমি শুনিছোঁ বাহিৰত থিয় হৈ থকা অৱস্থাত। তাৰপিছত যেতিয়া আমাক উলিয়াই আনিলে মেডিকেলৰ পৰা ট্ৰিটমেণ্ট কৰি আনি কিনে আমাৰ পৰা শপতনামা লৈ, যিহেতু এৰি নিদিয়ে নহ'লে, শপতনামা লৈ যেতিয়া এৰি দিছে তাৰপিছত আমি যেতিয়া ঘৰলৈ আনি দেখিছোঁ তেতিয়া তেওঁকতো পানী খাবলৈ দিয়া নাছিলে। পানী যেতিয়া আমি ভাত খাই পিছত যেতিয়া দাদাই মানে মুখখন ধুলে তেতিয়া গোটেই সমস্ত মুখত মানে পুৰণি আৰম্ভ কৰিছে, গোটেই গুটি মুখত অৱস্থা বেয়া। আপোনালোকে ফটোবিলাক দেখিবলৈ পাব। আৰু গোটেই ভৰিত আৰু কলা ফুলত গোটেই মানে আৰক্ষীৰ লাঠিৰ কোবৰ চিন স্পষ্টভাৱে আছে। আৰু আজি যোৱাকালিৰ পৰাই তাৰপিছৰ পৰাই তেওঁ মানে ভালদৰে খোজ কাঢ়িব পৰা নাই। গতিকে আমি ধৰি হুইল চেয়াৰত উঠাই আমি ৰাতিয়ে আকৌ ডিগবৈ অসামৰিক চিকিৎসালয় পোৱালোগৈ। কিন্তু তাতো এক্সৰে কৰিব লাগিব বুলি ক'লে, কিন্তু ৰাতি যথেষ্ট পলম হৈ যোৱাৰ বাবে
এক্সৰে কৰিব পৰা নগ'ল গতিকে আজি আমি পুনৰ বাকী এক্সৰে বা অন্যান্য চিকিৎসাখিনি কৰাবৰ বাবে আজি আমি চিকিৎসালয়লৈ মাৰ্গেৰিটাৰ পৰা তপন গগৈৰ সহযোগত নিউজ ডেস্ক এনিটক্স। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।